নমস্কাৰ। এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা ভাল খবৰ। ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে এই মুহূৰ্তত ভাল খবৰটো দিছে মুখ্যমন্ত্ৰী। ইতিমধ্যে বিধানসভাত মুখ্যমন্ত্ৰীয়ে জনাইছে যে ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰত নতুনকৈ সংযুক্ত হ'ব ৫খনকৈ চিকিৎসা মহাবিদ্যালয়। আৰু এই চিকিৎসা মহাবিদ্যালয় কোন কোন জিলাত নতুনকৈ নিৰ্মাণ কৰা হ'ব এই সম্পৰ্কে আপোনালোকক জনাব বিচাৰিছোঁ সবিশেষ। আৰু এই মুহূৰ্তৰ এটা ভাল খবৰ, এটা ডাঙৰ খবৰ। অসমত নতুনকৈ নিৰ্মাণ হ'ব ৫খনকৈ চিকিৎসা মহাবিদ্যালয়। ৫খনকৈ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব। এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব হাইলাকান্দি, গোৱালপাৰা, মাজুলী, হোজাই, হাফলঙত। এই ৫খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ সম্পূৰ্ণ হ'লে জিলা চিকিৎসালয়ৰ যিটো ধাৰণা, সেই ধাৰণাটো নাইকিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। চলিত বৰ্ষৰ শেষৰ ফালে হোজাইত মাটি পৰিদৰ্শন কৰিবৰ বাবে যাব এটা বিশেষ দল, য'ত নিৰ্মাণ কৰা হ'ব চিকিৎসা মহাবিদ্যালয়। জনবসতি ঘন হোৱাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনে সকাহ দিব হোজাই সাধাৰণ জনতাক। উক্ত ৫খন চিকিৎসা মহাবিদ্যালয়ৰ সৈতে কেঞ্চাৰ চিকিৎসালয় সংযুক্ত কৰাৰো পৰিকল্পনা মুখ্যমন্ত্ৰী। এই মুহূৰ্তৰ এটা ভাল খবৰ। অসমত নিৰ্মাণ কৰা হ'ব নতুনকৈ ৫খন চিকিৎসা মহাবিদ্যালয়। আৰু এই ৫খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব হাইলাকান্দি, গোৱালপাৰা, মাজুলী, হোজাই, হাফলং। এই ৫খন জিলাত নিৰ্মাণ কৰা হ'ব এই ৫খন চিকিৎসা মহাবিদ্যালয়। আৰু এই চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে জিলা চিকিৎসালয়ৰ যিটো ধাৰণা আছিল বা জিলা চিকিৎসালয়ত যিটো ভিৰ দেখা পোৱা যায়, সেই ভিৰ যথেষ্ট পৰিমাণে নাইকিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। আৰু বিশেষকৈ হোজাই অসমৰ ভিতৰতে ঘন জনবসতিপূৰ্ণ এটা অঞ্চল, আৰু য'ত হোজাইত চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ হোৱাৰ পাছতে ঘন বসতিপূৰ্ণ হোৱা হোজাই সাধাৰণ জনতাই যথেষ্ট সকাহ পাব। অৰ্থাৎ তেওঁলোকে জিলা চিকিৎসালয়ৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ জৰিয়তেও তেওঁলোকে চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব বুলি ইতিমধ্যে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এই বিশেষ মন্তব্য দিছিল। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত এই সম্পৰ্কত আৰু কি ক'লে সবিস্তাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছোঁ হাইলাকান্দিত, এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছোঁ গোৱালপাৰাত, এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছোঁ মাজুলীত, আৰু এখন মেডিকেল কলেজ চিন্তা কৰি আছোঁ আমি হোজাইত। কাৰণ হোজাইত আমাৰ বহুত ডাঙৰ পপুলেশ্যন আছে। আৰু 5খন মেডিকেল কলেজ আমি চিন্তা কৰি আছোঁ হাফলঙত। অৰ্থাৎ এই 5খন জেগাত যদি আমি মেডিকেল কলেজ কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে অসমত ডিষ্ট্ৰিক্ট হস্পিটেলৰ কনচেপ্টটো প্ৰায় নোহোৱা হৈ যাব। আৰু এই মেডিকেল কলেজখিনি হোৱাৰ লগত কাষত যদি আমি কেঞ্চাৰ হস্পিটেলখন বনাব পাৰোঁ, আৰু যোগা, আয়ুৰ্বেদা আৰু নেচাৰোপেথি দি আমি এটা ৱেলনেছৰ কনচেপ্টটো লগত আনিব পাৰোঁ, তেতিয়াহ'লে আমি এটা হলিষ্টিক হেল্থ কেয়াৰৰ ফালে ৰাজ্যখনক লৈ যাব পাৰিম। মই আমাৰ সদস্যগৰাকীক আহ্বান জনাম যে এই বছৰ শেষৰ ফালে হোজাইত আমাৰ ডিপাৰ্টমেণ্টৰ টীম যাব মেডিকেল কলেজৰ কাৰণে মাটিৰ কাৰণে। আপুনি ইতিমধ্যে 2-3টা প্লট যদি চাইট হ'ব পাৰে, তেতিয়াহ'লে হোজাই এটা বহুত ডাঙৰ সমস্যা এটা আমি সমাধান কৰিব পাৰিম। আৰু বাকী PWDটো যি ধৰণে নতুন নতুন পুঁজি আহি থাকে, মই হোজাইৰ ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰাৰ কাৰণে যত্ন কৰিম। এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছোঁ হাইলাকান্দিত, এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছোঁ গোৱালপাৰাত, এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছোঁ মাজুলীত, আৰু এখন মেডিকেল কলেজ চিন্তা কৰি আছোঁ আমি হোজাইত। কাৰণ হোজাইত আমাৰ বহুত ডাঙৰ পপুলেশ্যন আছে। আৰু 5খন মেডিকেল কলেজ আমি চিন্তা কৰি আছোঁ হাফলঙত। অৰ্থাৎ এই 5খন জেগাত যদি আমি মেডিকেল কলেজ কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে অসমত ডিষ্ট্ৰিক্ট হস্পিটেলৰ কনচেপ্টটো প্ৰায় নোহোৱা হৈ যাব। আৰু এই মেডিকেল কলেজখিনি হোৱাৰ লগত কাষত যদি আমি কেঞ্চাৰ হস্পিটেলখন বনাব পাৰোঁ, আৰু যোগা, আয়ুৰ্বেদা আৰু নেচাৰোপেথি দি আমি এটা ৱেলনেছৰ কনচেপ্টটো লগত আনিব পাৰোঁ, তেতিয়াহ'লে আমি এটা হলিষ্টিক হেল্থ কেয়াৰৰ ফালে ৰাজ্যখনক লৈ যাব পাৰিম। মই আমাৰ সদস্যগৰাকীক আহ্বান জনাম যে এই বছৰ শেষৰ ফালে হোজাইত আমাৰ ডিপাৰ্টমেণ্টৰ টীম যাব মেডিকেল কলেজৰ কাৰণে মাটিৰ কাৰণে। আপুনি ইতিমধ্যে 2-3টা
প্লট যদি ছাইট হ'ব পাৰে তেতিয়াহ'লে হোজাই এটা বহুত ডাঙৰ সমস্যা এটা আমি সমাধান কৰিব পাৰিম আৰু বাকি পিডব্লিউডিটো যি ধৰণে নতুন নতুন পুঁজি আহি থাকে মই হোজাই ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰাৰ কাৰণে যত্ন কৰিম